এভৰিৱান আজি আপোনালোকক দেখুৱাম অৰুণাচল যোৱাৰ লং ভিডিঅ' মই কৈছিলোঁ আপোনালোকক লং ভিডিঅ'টো লৈ আহিম আৰু এফালে গৈ আছোঁ পালোগৈ ডিৰাগ গেট ইয়াতে আপোনালোকে পাছৰ কাৰণে বহুত সময় ৱেইট কৰিব লাগিব এইফালে দেখিছে প্ৰিণ্টাৰ লৈ এনেকৈ মানুহবিলাক থাকে ফৰ্ম এখন ফিল আপ কৰিব লাগে পাৰ পাৰ্চন 50 rupees লয় আৰু যিকোনো এজন মানুহৰ আইডি প্ৰুফ হ'লেই হৈ যায় তাৰপাছত অকণমান আগত গৈ তেওঁলোকে ভেহিকেল এণ্ট্ৰি ফি এটা লয় 100 টকা তো এইখিনি সম্পূৰ্ণ হোৱাৰ পাছত আপোনালোকে অৰুণাচলত সোমাব পাৰিব আমিও এনেকৈ অৰুণাচলত সোমাই গ'লোঁ যিসকল ব্যক্তিয়ে নাজানে সেইকাৰণে কৈ দিছোঁ তাৰপাছত এইফালে লেটেকু খাই কোনে কোনে ভাল পায় আৰু সুন্দৰ এটা ধুনীয়া পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ আৰু এতিয়া টুংটাও ৰিজৰ্ট পামগৈ আৰু টুংটাও ৰিজৰ্টৰ কাৰণে এনেকৈ আপোনালোকে অকণমান দূৰ সোমাই যাব লাগিব মেইন ৰাস্তাৰ পৰা আৰু এইফালে সোমাই আহিলোঁ ইমান ভিৰ দেখিছে আপোনালোকে সেইদিনা দেওবাৰ আছিলে ছানডে আছিলে সেইটো কাৰণে ভিৰটো অলপ বেছি কিন্তু এনেকুৱাই গৰম আছিলে আমি যিদিনা গৈছিলোঁ আৰু এইফালে আমি সকলোৱে গাড়ীৰ পৰা নামিলোঁ আৰু খুব ভাল লাগিলে গোটেই ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে দেখিব আৰু পানীৰ মাজত যিখিনি মানে ফূৰ্তি সেইখিনি আপোনালোকে গোটেই ভিডিঅ'টো চালেহে দেখিব সেইটো কাৰণে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব মাজে মাজে তাৰপাছত গৈয়ে দুখনমান ফটো মাৰিলোঁ আৰু এয়াই হৈছে টুংটাও ৰিজৰ্ট বহুত ব্যক্তি ইয়ালৈ গৈছে তথাপিতো মই নিজে গৈছোঁ যেতিয়া সেইটো কাৰণে ভাবিলে ভিডিঅ' এটা বনাই দিওঁ আৰু এইফালে পানীৰ মাজত শব্দ কিমান হাই হুলস্থুল দেখিছে আপোনালোকে বহুতে ইমান ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰিছে এনজয় কৰিছে আৰু আমি অৱশ্যে কাপোৰ কাৰণে বেলেগকৈ লৈ যোৱা নাছিলোঁ সেইটো কাৰণে নানামোকৈ সকলো অলপ নামিলোঁ আৰু বহুত ভাল লাগিলে আৰু যিহেতু ছামাৰ ভেকেশ্যন আছিলে সৰু ল'ৰা ছোৱালীবিলাকক মাক দেউতাকে লৈ গৈছে সেইটো কাৰণে বহুত বেছি ভিৰ আছিলে কিন্তু পানীৰখিনি নমাৰ পাছত মানুহবিলাকে খজুৱাইছে বুলি কৈছিলে তথাপিতো মই ভাবিলোঁ আহিছোঁ যেতিয়া পানীত অকণমান সময় নামিলে ভাল লাগিব সেইটো কাৰণে আমি সকলোৱে নামিলোঁ এইফালে মা নামি গ'ল তাৰপাছত লাহেকৈ এতিয়া খুৰী নামি যাব ভয়ে খুৰীয়ে নামিছে পিছলি যাব পাৰে নহয় আৰু ইমান মানে পানীখিনি চেঁচা সঁচাকৈ বহুত ভাল লাগিলে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এটা একদম ধুনীয়া বস্তু দেখুৱাম ক'ত আমি খালোঁ টোপোলা ভাত আৰু কিমান ভাল লাগিলে আৰু সেই যিকণত খালোঁ তাৰ এটা বৰ ধুনীয়া এম্বিয়েঞ্চ আছে মই আপোনালোকক সেইটো দেখুৱাম আৰু এইফালে দুখনমান ফটো মা আৰু খুৰী ফটোবিলাক কেনেকুৱা লাগিছে আপোনালোকে মাজে মাজে কমেণ্ট কৰি জনাই থাকিব আৰু ভাল লাগিলে লাইক এটা কৰি দিব মোৰ প্ৰফাইলটো ফ'ল' কৰিব নাপাহৰিব লগতে শ্বেয়াৰ কৰি দিব যাতে কোনোবা ব্যক্তি যাতে টুংটাও ৰিজৰ্ট গ'লে কেনেকৈ যাব লাগে কেনেকুৱানো পৰিৱেশটো কি তেখেতলোকেও গম পাব আৰু এইফালে দেখিছে ভিৰ ভাৰ কেনেকুৱা আৰু ইমান সেউজীয়া পৰিৱেশ পানীৰ মাজত কিমান যে ভাল লাগিছে সঁচাকৈ বহুত ভাল লাগিলে কোনোবাই যদি যোৱা নাই যাব আপোনালোকে আৰু আকৌ দুখনমান ফটো আপোনালোকক দেখুৱাইছোঁ আৰু এইফালে এতিয়া মোৰ মই পানীত নামি গৈছোঁ আৰু ড্ৰেছটো লৈ নানিলেও মনতে বহুত দুখ লাগি আছিলে ভবাও নাছিলোঁ যে পানীত নামিম বুলি কিন্তু ড্ৰেছটো লৈ যাব লাগিছিলে তেতিয়া বেছি ভাল লাগিলেহেঁতেন তথাপিতো অকণমান পানীত নামি এনজয় কৰিলোঁ বাটো নানামিলে আৰু ভাইটিও নানামিলে মই মা আৰু খুৰীয়ে নামিলোঁ আৰু আপোনালোকে যদি টুংটাও ৰিজৰ্ট যায় তাত কিন্তু খাম বুলি নাভাবিব কাৰণ ইমানেই ভিৰ তাত সেইটো কাৰণে খোৱাৰ কাৰণে যিমান মানুহক সুধিলেও কোনেও মানে ৰেকমেণ্ড কৰা নাই চবেই ক'লে খানাটো আমি বাহিৰতে খাম ইয়াত মানে খানা খোৱা মানে নোখোৱাই ভাল আৰু কিন্তু আপোনালোকে যদি যায় দেওবাৰ দিনা নাযাব বেলেগ দিনা যাব আৰু এইখন হৈছে হিমনাম ৰেষ্টুৰেণ্ট নে ৰিজৰ্ট নাজানো আৰু ৰিজৰ্ট বুলিয়ে ক'ব লাগিব আৰু দুখনমান ফটো মাৰিলোঁ এনেকৈ হিমনাম ৰিজৰ্ট ইয়াত কিন্তু খানাটো বহুত ভাল আমাক ভণ্টি এগৰাকীয়ে ক'লে যে আপোনালোকে হিমনাম ৰিজৰ্টত যাব এইফালে টোপোলা ভাত খামটি লাগি চাউলৰ টোপোলা ভাত খাই কোনে ভাল পায় কমেণ্ট কৰি জনাই এইফালে গাহৰি মেইন আৰু এইফালে চিকেন পিঠাই দি বনাইছে চিকেনটো আৰু দুই এটা আইটেম আছিলে চিকেনৰে আইটেম খুব ভাল লাগিলে আৰু খামটি লাগি চাউলৰ যিটো মানে টোপোলা ভাত খাই ভাল লাগে কোন ব্যক্তিয়ে ভাল পায় কমেণ্ট কৰি জনাব আৰু এইফালে মই আহিছোঁ একদম খাবৰ কাৰণে আৰু কোনো কম্প্ৰমাইজ নাই খোৱাৰ সময়ত যিয়ে ভোক লাগি আছিলে আৰু সেইটো ভোকত খাবলৈ যে পাইছোঁ সন্মুখত সেয়াই বহুত এনেকুৱা লাগিছিলে যেন গোটেইখিনি সোনকালে খাম আৰু এইফালে তাৰপাছত হিমনাম ৰিজৰ্টৰ পিছফালে বেকত মানে এখন ধুনীয়া নৈ বৈ গৈছে তাতে তেওঁলোকে জোলনা আৰু কিবা কিবি বহিব মেলিবৰ কাৰণে তেওঁলোকে আয়োজন কৰি ৰাখিছে আৰু তাত পাৰ্টি চাৰ্টিও হয় বোলে আৰু ইয়াতো যিখন নৈ বৈ গৈছে পানীবিলাক ইমান ধুনীয়া পৰিৱেশটো ইমান ভাল লাগিলে আৰু গ্ৰীনাৰী একদম সেউজীয়া পৰিৱেশ মনোমোহা দৃশ্য আৰু এইফালে আপোনালোকে চাওক মোৰ বেকত যিখন নৈ ইমান ভাল লাগিছে আৰু এইফালে মাহঁতেও কথা পাতি আছে আৰু আবেলি ইমান ধুনীয়া এটা বতাহ মাৰি থাকে ঠাণ্ডা বতাহ মানে এচি হাৱা নালাগে ইমান ধুনীয়া বতাহ এটা মাৰি থাকে আৰু তাতে আমি কথা পাতি থাকোঁতে বহুত সময়
পাৰ হৈ গ'ল। তাৰপিছত আকৌ বজাৰো কৰিব লাগিছিল। অৰুণাচল গৈ যদি আমি অৰুণাচলৰ শাক পাচলি নিকিনো কেনেকৈ হ'ব। আৰু এইফালে জোলনাখন মই জুলি আছোঁ, দূৰৰ পৰাই দেখিলোঁ জোলনাখন। আৰু এইফালে আমি গধূলি হোৱালৈকে ৱেইট কৰিছিলোঁ, সেইটো কাৰণে অকণমান লাইটিং হোৱাৰ ভিডিঅ'টো আপোনালোকক দেখুৱাই দিছোঁ। আৰু এইফালে টোপোলা ভাত দুটা লৈ লৈছোঁ, দেউতা আৰু খুৰা অহা নাছিল, তেওঁলোকৰ কাৰণে লৈ লৈছোঁ। এতিয়া সকলোৱে আপোনালোকক বাই দিব। ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পালে এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। তো আজিলৈ আহোঁ, সকলোৱে আপোনালোকক বাই বাই দিছে, তো ভিডিঅ'টো নিশ্চয় এটা লাইক কৰি দিব বুলি আশা ৰাখিলোঁ। তো বাই বাই, টেক কেয়াৰ এভৰিৱান।